মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে তোমালোকক মই এক্সাৰসাইজ 2.3 অংককেইটা কৰি দিছোঁ ক্লাছ 7 ল'ৰা ছোৱালীবিলাকৰ কথা কৈছোঁ আজি তোমালোকক বুজাই দিম বাৰু হেৰিটো ৰবা মই অলপ এনলাৰ্জ কৰি লৈছোঁ মানে অলপ ডাঙৰ কৰি লৈছোঁ বেছি সৰু হৈছে ফাইন কোৱেশ্চন নম্বৰ 1 তো তোমালোকে চাইছা তলৰ দশমিক ভগ্নাংশবোৰক বিস্তৃত ৰূপত লিখা বিস্তৃত ৰূপত কেনেকৈ লিখিবা তোমালোকক মই দেখাই দিছোঁ 1 তো আছে 3.05 3.05 আছে নহয় ইয়াক তোমালোকে এনেকৈ লিখিবা 3 তো লিখিলাই এই দশমিকৰ পিছত যিবিলাক থাকে সেইবিলাক মই বুজাই দিছোঁ শূন্য লিখিলা শূন্য লিখি তোমালোকে তলত 1 দিয়া এই শূন্যটো দশমিকৰ পিছত দশমিকৰ এক ঘৰ পিছত সেইকাৰণে এটা শূন্য দিবা ইয়াত তাৰ পিছত তোমালোকে 5 লিখিবা 5ৰ পিছত তলত তোমালোকে 1 দিবা এতিয়া এই 5 টো এই দশমিকৰ পৰা কেই ঘৰ পিছত 2 ঘৰ পিছত সেইকাৰণে দুটা শূন্য দিবা শেষ ঠিক তেনেকৈ আমি কোৱেশ্চন নম্বৰ 2 টো কৰি আছো ইয়াত আছে 30.5 এবাৰ চাবা তোমালোকে 30.5 ইয়াক আকৌ কেনেকৈ লিখিবা দশমিকৰ আগত যিবিলাক আছে একক দশক 3 দশক সেইকাৰণে তোমালোকে 3 × 10 দিবা তাৰপিছত শূন্য একক 0 × 1 লিখিব পাৰা নিলিখিলেও হৈ যায় এইটো তাৰপিছত তোমালোকে লিখিবা প্লাছ এইটো আকৌ আগৰ দৰে 5 লিখিলা তোমালোকে দশমিকৰ কাৰণে 1 দিলা 5 টো যেহেতু আমাৰ দশমিকৰ এক ঘৰ পিছত গতিকে এটা শূন্য দি দিলা শেষ 2 নম্বৰ হৈ গ'ল 3 নম্বৰটোত কি আছে তোমালোকৰ 3 নম্বৰটোত আছে তোমালোকৰ এনেকা 2 3 5 wait point কিমান আছে 005 0 what hell 005 এইটোক আমি কিদৰে লিখিম বাৰু এনেকৈ লিখিবা ইয়াত তোমালোকে জানা একক দশক শতক 200 সেইকাৰণে 2 × 100 বাদ ইয়াত তোমালোকে দুটা শূন্য দিলেও হৈ যাব প্লাছ 3 দশক মানে তোমালোকৰ কিমান হয় 30 লিখিলা 5 একক 5 এক গুণ দিলেও হ'ব নিদিলেও হ'ব প্লাছ প্ৰথম শূন্যটোৰ তলত 10 হ'ব দ্বিতীয় শূন্যটোৰ তলত কিমান হ'ব যোগ দিলা তোমালোকে দ্বিতীয় শূন্যটোৰ তলত 100 দিবা আৰু তৃতীয় অংক যেটো আছে 5 যেহেতু দশমিকৰ 3 ঘৰ পিছত আছে সেইকাৰণে একৰ পিছত 3টা শূন্য দিবা বাস এটা শেষ হৈ গ'ল এতিয়া কোৱেশ্চন নম্বৰ 4 ত কি আছে হেটো কৰি দিছো ৰবা কোৱেশ্চন নম্বৰ 4 ত আছে 23005.005 এনেকা আছে নহয় এটা এনেকৈ লিখিবা ফাৰ্ষ্টতে তোমালোকে 2 দিলা 2ৰ পিছত দশমিকৰ আগলৈকে 4টা ঘৰ আছে সেইকাৰণে 4টা শূন্য দিবা একদম সিম্পল তাৰ পিছত দিবা লিখিবা 3 3ৰ পিছত তোমালোকৰ কেইটা আছে 3টা অংক আছে সেইকাৰণে 3টা শূন্য দিবা দিলা তাৰ পিছত শূন্য দুটা যে আছে মাজত ইহঁতৰ কাৰণে লিখিব নালাগে তাৰ পিছত তোমালোকে লাষ্টত লিখিলা তোমালোকৰ 5 দশমিকৰ আগৰ কেছটো এইটো এতিয়া আহিবা তোমালোকৰ দশমিকৰ পিছত এটা শূন্য তলত 10 পিছৰ শূন্যটো তলত 100 লাষ্টত গৈ তোমালোকৰ 5 আছে 5 আমাৰ 3 নম্বৰ অংকত আছে সেইকাৰণে একৰ পিছত 3টা শূন্য লগাই দিবা শেষ এনেকৈ তোমালোকৰ 1 নম্বৰটো হৈ গ'ল এতিয়া 2 নম্বৰটো কৰাৰ আগতে মই এখিনি মুছি দিছো ৰবা 2 নম্বৰটোত কি আছে চাও 2 নম্বৰটোত দশমিক ব্যৱহাৰ কৰি মিটাৰ আৰু কিলোমিটাৰত প্ৰকাশ কৰা মিটাৰ আৰু কিলোমিটাৰ প্ৰকাশ কৰিব দিছে 2 নম্বৰটো
আচ্ছা 2ৰ 1টোত কি কৈছে তোমালোকৰ 20 সেন্টিমিটাৰ নহয় নে 20 cm cm মানে সেন্টিমিটাৰ আচ্ছা তাৰপিছত ইয়াক তোমালোকৰ মিটাৰ আৰু কিলোমিটাৰ প্ৰকাশ কৰিব কৈছে সেইকাৰণে 20ক তোমালোকে 100 দি হৰণ কৰিবা 100 দি হৰণ কৰিলে সেন্টিমিটাৰ কি হৈ যায় মিটাৰ হৈ যায় এতিয়া তোমালোকে কৰিবা কি এই শূন্য কাটি দিলা ইয়াত তোমালোকে 2 বহালা 1ৰ পিছত এটা শূন্য আছে নহয় সেইকাৰণে 1 ঘৰ আগত দশমিক নং কথা দেখা যায় শূন্য এটা বহাই দিলা হৈ গ'ল মিটাৰ সো এইটো মিটাৰ হল নহয় এতিয়া ইয়াক আকৌ কিলোমিটাৰ বনাব লাগিব কিলোমিটাৰ বনাবৰ হলে তোমালোকে কৰিবা কি 1000 দি হৰণ কৰিবা 2 তাৰপিছত তলত তোমালোকে 1000 দিলা এইবাৰ হৈ যাব এইটো কিলোমিটাৰ এতিয়া ইয়াক আমি সলভ কৰিম 2 লিখিলা 1ৰ পিছত শূন্য কেইটা আছে 3টা গতিকে দশমিকটো 3 ঘৰ আগলৈ আহিব ইয়াত মাত্ৰ ঘৰ আছে তোমালোকৰ এই 1 ঘৰ বনালা 2 ঘৰ বনালা 3 ঘৰ দশমিক আগত ইয়াত আছিল নহয় ইয়াত আহি গ'ল নং কথা দেখা যায় শূন্য লগাই দিলা এবাৰ হৈ গ'ল কিলোমিটাৰ ফাইন 1 নম্বৰটা হৈ গ'ল ঠিক তেনেকৈ মই তোমালোকৰ আচ্ছা এটা এই 3 নম্বৰ তোমালোকৰ মিলিমিটাৰ আছে হেতু মই কৰি দিছো ৰবা কাৰণ হেতু হয়তো তোমালোকৰ কনফিউজন হ'বা সেইকাৰণে হেতু কৰি দিছো আৰু বাকি বিলাক তোমালোকে হোমৱৰ্ক দিয়া হল তোমালোকে কৰি লৈ চেষ্টা কৰিবা যদি নোৱাৰা কমেন্টত তোমালোকে জনাবা মই লাগিলে আৰু কৰি দিম কি নম্বৰ আছিল এটো তোমালোকৰ 3 নম্বৰ 2 ৰ 3 কিন্তু দেই 2 ৰ 3 নম্বৰ 2 ৰ 3 নম্বৰত কি আছিল 25732 25732 মিলিমিটাৰ নাই ফাৰ্ষ্টতে ইয়াক কি বনাব লাগিব সেন্টিমিটাৰ বনাবা আচ্ছা সেন্টিমিটাৰ বনাবৰ হলে কি কৰিব লাগিব 10 দি হৰণ কৰিব লাগিব 25732 এতিয়া তলত তোমালোকে 10 দিলা লগালগ হৈ গ'ল এইটো সেন্টিমিটাৰ নেক্সট এতিয়া কৰিবা কি তোমালোকে ইকুৱেল টু দিলা 2573 এই দহত তোমালোকৰ 1ৰ পিছত এটা শূন্য আছে সেইকাৰণে 1 ঘৰ আগত তোমালোকে দশমিকটো দি দিলা সেন্টিমিটাৰ হৈ গ'ল এইবাৰ আকৌ ইয়াক মিটাৰ বনাম ৰবা ইয়াক মিটাৰ বনাবৰ হলে কি কৰিব লাগিব তোমালোকে জানা সেন্টিমিটাৰক মিটাৰলৈ কনভাৰ্ট কৰিবৰ হলে 100 দি হৰণ কৰিব লাগে 2573.2 তো তোমালোকে 100 দিলা এবাৰ হৈ যাব মিটাৰ আচ্ছা এইবাৰ তোমালোকে জানা 1ৰ পিছত শূন্য কেইটা আছে দুটা আছে গতিকে দশমিকটো 2 ঘৰ আগত আগলৈ আহিব 25 পইণ্ট হ'ব হয় নাই 732 চাইছে দশমিকটো ইয়াৰ পৰা 2 ঘৰ আগলৈ জপিয়াই আহিল এই 2 ঘৰ আগলৈ জপিয়াই আহিল সেইকাৰণে এটো মিটাৰ এইবাৰ ইয়াক তোমালোকে কৰিবা কি 1000 দি হৰণ কৰিলে কিলোমিটাৰ পাই যাবা 25732 দশমিকটো ইয়াত আছে গতিকে ইয়াক তোমালোকে 1000 দি হৰণ কৰা কিলোমিটাৰ এইবাৰ তোমালোকে কৰিবা কি 1000ত আমাৰ শূন্য কেইটা থাকে 3টা তাৰমানে আমাৰ দশমিকৰ আগত দুটা ঘৰ আছে গতিকে এটা ঘৰ আমি বনাই লম 025732 আগতে দশমিক ইয়াত আছিল নহয় ইয়াৰ পৰা জপিয়াই ইয়ালৈ আহিল দশমিক সেইকাৰণে 3 ঘৰ আগত দিলা ইয়াত শূন্য দিলা নমতা দেখা যায় এইবাৰ কিলোমিটাৰ লিখিলা এটা হৈ গ'ল তোমালোকৰ আনসাৰ নেক্সট তাৰপিছত তোমালোকক কি দিছে বাৰু 3 নম্বৰটো কৈ দিছো কিলোগ্ৰামত প্ৰকাশ কৰা ৰবা প্ৰথমটো আৰু লাষ্টটো মই কৰি দিম তোমালোকে নোৱাৰিলে বাকিবিলাক মোক কমেন্টত জনাবা মই তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম বাৰু ওয়েল আমি কৰিম কি তাৰ আগতে এইবিলাক মুছি লম ৰবা ফাইন এবাৰ তোমালোকৰ 3 নম্বৰ 1 টো কি দিছে
520 গ্ৰাম 520 গ্ৰামক GM লিখিম ইংৰাজীত হয়নে এতিয়া গ্ৰামক কিলোগ্ৰামলৈ কনভাৰ্ট কৰিবৰ হলে তোমালোকে ইয়াক 1000 দি হৰণ কৰিবা কিমান 1000 এটা গ্ৰামৰ পৰা এতিয়া হৈ গল কিলোগ্ৰাম কেজি এবাৰ তোমালোকে কৰিবা কি ৰবা এখিনি মুছি দিছো ৰবা ফাইন সো এবাৰ হল কি তোমালোকৰ ইয়াক আমি সলভ কৰিব লাগে এইটো শূন্য কাটি দিলা এতিয়া একৰ পিছত দুটা শূন্য মানে দুঘৰ আগত দশমিক হ'ব গতিকে 52 লিখিলা দুঘৰ আছে দশমিকটো বহাই দিলা 9 যে শূন্য কেজি হৈ গল এটা ফাইন 3 এক নম্বৰটো মই কৰি দিলো এলা গ্ৰাম গ্ৰাম আছে সেন্টিগ্ৰাম থাকিলে তোমালোকে সেন্টিগ্ৰামক যদি গ্ৰামলৈ লব খুজা ফাৰ্ষ্টতে 10 দি হৰণ কৰিব লাগিব তাৰ পিছত তোমালোকে 1000 দি হৰণ কৰিবা এটোত প্ৰথমতে 10 দি হৰণ কৰিবা গ্ৰাম হৈ যাব গ্ৰাম হোৱাৰ পিছত আকৌ 1000 দি হৰণ কৰিবা হৈ যাব তোমালোকৰ কিলোগ্ৰাম মই তোমালোকক 4 নম্বৰটো কৈ দিছো বাৰু 2 কেজি 5 গ্ৰাম আচ্ছা এটা 5 নম্বৰ নে 4 নম্বৰ আছিল চাও 4 নম্বৰ 4 নম্বৰত কি আছে তোমালোকৰ ৰবা 2 কেজি 5 গ্ৰাম জিএম মানে তো গ্ৰাম গমে পোৱা আচ্ছা 2 কেজি তোমালোকৰ কিমান গ্ৰাম হ'ব 2000 গ্ৰাম যোগ আকৌ 5 গ্ৰাম আছে এটি আটাইখিনি কি হৈ গল গ্ৰাম হৈ গল নহয়নে আৰু বেলেগো উপায় আছে উপায় কৰিব পাৰি কিন্তু এনেকে কৰিবা তোমালোকৰ সহজ হ'ব 2000 আৰু 5 যোগ কৰিলে আমাৰ হ'ব 2005 গ্ৰাম ফাইন এই 2005 গ্ৰামক এবাৰ আমি কৰিম কি 1000 দি হৰণ কৰিম তেতিয়া কিলোগ্ৰাম হৈ যাব 2005 হৰণ 1000 এটা হ'ব আমাৰ কিলোগ্ৰাম ফাইন এটা তোমালোকে কৰিলা কি একৰ পিছত শূন্য কেইটা আছে তিনটা তাৰ তিন ঘৰ আগত দশমিক হ'ব ৰবা দশমিক ইয়াত নাই মানে দশমিকটো ইয়াত থাকে লাষ্টত গতিকে এক ঘৰ দুই ঘৰ তিনি ঘৰ আগত দশমিক দিলা কেজি হৈ গল তেনহলে 2.0 ৰবা এইটো তোমালোকে কিবা উল্টা পুল্টা দেখি আছা মই ঠিক কৰি দিছো 5 তেনহলে 2.005 কেজি হৈ গল তোমালোকৰ আনসাৰ 3 নম্বৰটো হৈ গল এতিয়া তোমালোকক মই 4 নম্বৰটো কৰি দি ভিডিওটো বন্ধ কৰিম মানে বেছি দীঘলীয়া হ'ব 4 নম্বৰ কৈছে কি টকাত প্ৰকাশ কৰিব কৈছে আচ্ছা 4 নম্বৰ 1 নম্বৰটো কি আছে 4 এর 1 নম্বৰটো 5 পয়সা 5 পয়সা মই পি বুলি লিখিছো পি মানে পয়সা আচ্ছা এতিয়া সমান সমান দি পয়সাক যেতিয়া টকাত লবা 100 দি হৰণ কৰিব লাগিব এতিয়া পি এটা কি হৈ গল টকা হৈ গল এটা হৈ গল টকা পয়সাৰ পৰা টকা হল 100 দি হৰণ কৰাৰ লগে লগে টকা হৈ যায় এতিয়া 5 টো লিখিলা একৰ পিছত দুটা শূন্য আছে তানে দুই ঘৰ আগত দশমিক দিব লাগিব কিন্তু ঘৰ আছে এটা ঘৰ তোমালোকে বনাই ললা দুই ঘৰ হৈ গল দশমিক লগালা নমতা হয় শূন্য বহাই দিলা এইটো টকা তোমালোকৰ আনসাৰ হৈ গল এতিয়া নেক্সট 4 এর 5 টকা 5 পয়সা আচ্ছা ৰবা মই তোমালোকৰ আৰু এটা কৈ দিছো লাষ্টটো কৰিছো 4 নম্বৰটো কৈ দিছো কোনোবাই ডিমান্ড কৰিলে লাগিলে মই আৰু বাকিবিলাক কৈ দিব পাৰো লাষ্টটো কি আছিল তোমালোকৰ 4 নম্বৰটো ৰবা 50 টকা 50 পয়সা 50 টকা 50 পয়সা হয়নে ইয়াক আমাক টকা বনাব লাগে 50 টকাটো 50 এ থাকিল ওৰা 50 টকাত কিমান হ'ব 50 পূৰণ 100
তাৰমানে 50শ তাৰমানে 5000 পইচা হ'ব আৰু ইয়াত 50 পইচাটো আছেই সেইকাৰণে যোগ কৰি দিলা যোগ কৰি দিলে তোমালোকৰ কি হ'ব ইয়াত 5000 পইচা ইয়াত পইচা লিখিব পইচা পি এটা আমাৰ যোগ কৰিলে কিমান হ'ব 5050 পইচা হৈ গ'ল এতিয়া তোমালোকে 100 দি হৰণ কৰিবা 100 দি হৰণ কৰিলে লগ টকা হৈ যাব 100 হয়নে এটা তাৰপিছত তোমালোকে লিখিবা কি এটা হৈ গ'ল আমাৰ টকা লগ কিন্তু দেই এইটো টকা বুলি লিখিবা সমান সমান একৰ পিছত দশমিক শূন্য কেইটা আছে দুটা 2 ঘৰ আগত দশমিক হ'ব দশমিক কত নাই মানে ইয়াত আছে তেনেহলে তাৰ পৰা তোমালোকে আনি 5ৰ আগত বহাই দিলা 2 ঘৰ আগত হৈ গ'ল ইয়াৰ আগত 50 আছে 50 গতিকে এইটো হল তোমালোকৰ টকা এয়াই আনসাৰ আশা কৰো তোমালোকে ভিডিওটো বুজি পাইছা বুজি নাপালে কিবা অসুবিধা হলে তোমালোকে কমেন্ট কৰিবা মই সেই হিচাপে তোমালোকক ভিডিও বনাই দিম বাৰু তোমালোকে চোৱাৰ কাৰণে ধন্যবাদ লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ